নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, বৰভূমিত শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰচাৰ সিমানেই তুংগত উঠিছে। নিজ দলীয় প্ৰাৰ্থীক উদ্ধাৰ কৰিবলৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ। শুকুৰবাৰৰ দিনটোত 3খনকৈ নিৰ্বাচনী সভাত অংশ লয় হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ হৈ প্ৰচাৰ চলায় হাগ্ৰামা মহিলাৰীয়ে। সমষ্টিটোৰ দেৱীতলা, ৰাজাপৰা আৰু জালাবিলাত 3খনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় আৰু UPPLক কৰে তীব্ৰ কটাক্ষ। মহামায়াৰ ৰাজাপুৰত অনুষ্ঠিত সভাত বিজেপি আৰু UPPL দলৰ পৰা শতাধিক লোকে বিপিএফ দলত যোগদান কৰে আনুষ্ঠানিকভাৱে। এই সভাতে লোকসভা নিৰ্বাচনৰ পিছতেই BTRত পথ পৰিৱৰ্তন হ'ব বুলি ইংগিত দিয়ে মহিলাৰীয়ে। হাগ্ৰামা মহিলাৰীৰ মতে দৰং, ওদালগুৰি আৰু কোকৰাঝাৰ লোকসভাত BPFৰ সৈতে যুঁজ দিবলৈ নাই কোনো প্ৰতিদ্বন্দ্বী। 4 জুনৰ পিছত প্ৰমোদ বড়ো চৰকাৰৰ বৰভূমিত ৰাজনীতি শেষ হোৱাৰ লগতে দিছপুৰৰ ৰাজনীতি উলট-পালট হ'ব বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী, স্বয়ং প্ৰধানমন্ত্ৰী আহিলেও কোকৰাঝাৰ লোকসভাত BPFক হৰুৱাব নোৱাৰে বুলি সদম্ভে কয় হাগ্ৰামা মহিলাৰীয়ে। তোলাত লৈছিলোঁ, এতিয়া ছেকেণ্ড এই মহামায়া লাষ্টত আমাৰ জালাবিলাক আছে। মুঠতে পৰ্বতৰা হিচাপে বিপিএফ দল খুব ষ্ট্ৰং আৰু ভাল। আজি আপোনালোকেও দেখিছে অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে যোগদান কৰিছে আজিৰ এই নিৰ্বাচনী সভাত। প্ৰথম সভাটো এনেকুৱা, এই ছেকেণ্ডতো এনেকুৱা আৰু থাৰ্ডতো। মুঠতে য'ত যেনেকৈ আছে, ইয়াত যদি কোচ ৰাজবংশী আছে, ইয়াত যদি বঙালী আছে, ইয়াত যদি মুছলিম আছে, ইয়াত যদি বড়ো আছে, যিমান জাতি জনগোষ্ঠী আছে সকলোৱে ওলাই আহিছে বিপিএফ দলক সহায় কৰিবৰ কাৰণে। ইয়াৰ ফলত আমি ক'ব পাৰোঁ যে বিপিএফ দল কোকৰাঝাৰ লোকসভাত আমি আৰামত জিকি আছে আৰু কোনো ফেক্টৰ নহয় UPPLে। এইবাৰ UPPLৰ দলক MP ইলেকশ্যনত গুৰু হাৰা নিচিনা হাৰাই দিম। দেখা গৈছে যে আপোনালোকে 4টা সমষ্টিত টিকেট দিছে, কেইখন চিট পাব? 4টাৰ ভিতৰত আমি 2খন পাম, 2খন পাই আছোঁ। একটাটো হ'ল দৰং ওদালগুৰি আৰু একটাটো হ'ল এই কোকৰাঝাৰ লোকসভা। একদম 100% আমি জিকি আছোঁ। আপুনি ভাষণ প্ৰসংগত এটা কথা উল্লেখ কৰিছে যে আফটাৰ ৰিজাল্ট পৰিৱৰ্তন হ'ব কিহত চৰকাৰ? নাই, চৰকাৰৰ কথা কোৱা নাই। ইহঁতৰ চৰকাৰৰ যিটো এলাইন সেইটো নাথাকিব। নামত এই 3-4 মাহটো চৰকাৰটো থাকিব, কিন্তু পাৰ্টি হিচাপে এলায়েন্স নাথাকিব। ৰিজাল্টৰ পিছতে এতিয়াৰ পৰা ইহঁতে নিজে কাম কৰি আছে। UPPL BJPৰ লগত লিংক নাই, BJP হিচাপে কাম কৰি আছে, UPPLৰ লগত কাম নাই। আজি দেখা নাই দৰং ওদালগুৰিত লোকসভাত UPPL ছাপৰ্টাৰে BJPক ভোট দিব লাগিছিল, কিন্তু দিয়া নাই। ভিতৰে নামঘৰত মাৰিছে, ভিতৰে নামঘৰত মাৰিছে। বড়ো ভোটাৰ যিখিনি UPPL আছিল, দৰং ওদালগুৰি লোকসভাত সিহঁতে BJPক মাৰিব লাগিছিল। বড়ো ভোটাৰ UPPL কৰাবিলাক চব নাঙলত মাৰিব। কোকৰাঝাৰতো এনেকুৱা হ'ব। BJPয়ে UPPLক ভোট নিদিয়ে। এইটো অফেন্স ছেক্ৰেট হৈ আছে। UPPLও জানে, BJPও জানে। বৰেন্দ্ৰ মোছাৰী কোৱা মতে যে বিপিএফ দল বৰ্তমান অসহায় হৈ গৈছে। এইবিলাক কথা লৈ মই এনচাৰ নিদিম। বাদ দে, এইবিলাক কোনো ইছ্যু নহয়। গোবিন্দ কি কয়
প্ৰমোদে কি কয় এইবিলাক নাটক শেষ ইহঁতৰ এতিয়া যিটো মিটিং কৰি আছে এতিয়াতো ড্ৰামাহে হৈ আছে যোৱা আপোনালোকে চাওক প্ৰমোদ বড়ো দিলীপ শইকীয়াৰ লগত মিটিং কৰি থাকে মই দৰং ওদালগুৰিত যিটো মিটিং হৈ আছে এইটোবিলাক ড্ৰামা কোনো ইউ পি পি এল ছাপৰ্টাৰে বিজেপিক ভোট নিদিয়ে দৰং ওদালগুৰিত মই জাগাতে কৈ আহিছোঁ মই আপুনি ক'ব খোজে নেকি বিজেপি আপোনাক সহায় কৰি আছে বিজেপি আমাৰ লগত কোনো এলায়েন্স নাই কোনো মিত্ৰতা নাই বিজেপিয়ে আমাক সহায় কৰে নকৰে সেইবিলাক বেলেগ কথা আমি বিজেপিৰ সহায় নোহোৱাকৈও আমি জিকি আছোঁ কিন্তু আমি যিটো পিকচাৰ দেখি আছোঁ দৰং ওদালগুৰিৰ ক্ষেত্ৰত ইয়াৰ তুলনাত এনেকুৱা হ'ব পাৰে বুলি কৈ আছোঁ মই ফেৰেংগাৰ কথা বাদে এই ফৰেনাৰ মানুহ আমাৰ বি টি চিৰ মানুহ নহয় ইয়াৰ কথা মই জবাব আপোনালোকে জিকি যেনিবা দুজন মানে এম পি দিল্লীলৈ পঠিয়ালে আপোনালোকৰ মানে বি টি চি উন্নয়নৰ ক্ষেত্ৰত কি ধৰণৰ সংকল্প গ্ৰহণ কৰিব আপুনি চাওক এম পি দুটা জিকি যাব এম পি দুটা জিকাৰ পিছত ইয়াৰ নেক্সট 7 মাহ পিছত বি টি চি ইলেকশ্যন আহি আছে বি টি চি ইলেকশ্যন হোৱাত যেতিয়া আমি চৰকাৰ বনাব ইয়াৰ পৰাই আৰম্ভ হ'ব বিদেশী বুলি কৈছে এইটো ধেমাজি আমাৰ বি টি চিৰ মানুহ নহয় সি ধেমাজি জিলাৰ মানুহ 2008 চনতহে সি বি টি চিত আহি পেলাই থাকিছে এতিয়া চৰকাৰ আছেতো আমি চৰকাৰ আহকচোন ইয়াৰ ভোটাৰ তালিকাটো আমি চাম না তেখেতক আমি প্ৰশ্নটো কৰিছিলোঁ কিন্তু তেখেতে কৈছে যে হাগ্ৰামা মহিলাই প্ৰমাণ কৰক মই বি টি চিৰ বাহিৰৰ বুলি কিয় চৰকাৰ আহকচোন তেতিয়া মই প্ৰমাণ দেখাই দিম চৰকাৰ আহক চৰকাৰ নাথাকাৰ কাৰণে আমি প্ৰমাণ দিব নোৱাৰিম বিলাসীপাৰাৰ পৰা লাটিফুল ইছলামৰ ৰিপৰ্ট B24 অসম এনি